নমস্কাৰ। আপোনালোকৰ শ্ৰীচৰণত প্ৰণিপাত জনাই আজিৰ ভিডিঅ'ৰ মাজলৈ আগবাঢ়িছোঁ। আজিৰ বিষয়ভাগ হ'ল নামঘোষাৰ। ঘোষাভাগ হ'ল ব্ৰহ্মাদি কৰি জীৱ জগত ৰাম 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 মায়া সজা মাজে আছয় ঘুমতি যাই তুমি চৈতন্য সনাতন ৰাম 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 আমি অচেতন নিয়োগ নাথ জগাই ৰাম আমি অচেতন নিয়োগ নাথ জগাই। এই প্ৰাৰ্থনা ঘোষাভাগৰ ভাঙনি আৰু বিশ্লেষণ কৰিবৰ বাবে আগবাঢ়িছোঁ। ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সৰ্জা মাজে আছ ঘুমতি যাই তুমিয়ে চৈতন্য সনাতন ৰাম 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 আমি অচেতন নিয়োগ নাথ জগাই। ইয়াৰ ভাঙনি ভাগ এনেদৰে ক'ব পাৰি, ব্ৰহ্মা আদি কৰি যিমানবোৰ জীৱ আছে সকলোৱে মায়া সজ্জাত নিন্দা গৈ আছে। হে সনাতন ৰাম, তুমিহে কেৱল চৈতন্য, আমি সমস্ত জগতে অচেতন। হে নাথ আমাক জগাই দিয়া। আকৌ কৈছোঁ, ব্ৰহ্মা আদি কৰি যিমানবোৰ জীৱ আছে সকলোৱে মায়া সজ্জাত নিন্দা গৈ আছে। হে সনাতন ৰাম, তুমিহে কেৱল চৈতন্য, আমি সমস্ত জগতে অচেতন। হে নাথ আমাক জগাই দিয়া। ঘোষাভাগ যদি বিশ্লেষণ কৰোঁ এইদৰে ক'ব পাৰি, এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা ব্ৰহ্মাই আদি জীৱ, তেওঁৰ পৰা আৰম্ভ কৰি বিশ্ব ব্ৰহ্মাণ্ডৰ কীট পতংগলৈকে যিমান জীৱ আছে সকলোকে মায়াই মোহি ৰাখিছে। জীৱসমূহ মায়াৰ প্ৰভাৱত জৰ্জৰিত আৰু অচেতন। একমাত্ৰ প্ৰভু ভগৱন্ত কৃষ্ণই সনাতন পুৰুষ আৰু তেওঁৱে চৈতন্য। জীৱই পৰমেশ্বৰ চৰণত শৰণ লৈ একান্ত বিশ্বাসেৰে ভক্তি নকৰালৈকে ঈশ্বৰ তুষ্ট নহয়।
ঈশ্বৰ নিজেই জীৱৰ হৃদয়ত সত্যৰূপে প্ৰকাশ নকৰিলে মায়া হাতৰ পৰা সাৰিবৰ কোনো উপায় নাই। সেয়েহে মাধৱদেৱ মহাপুৰুষজনাই কলিৰ মলমতী মনুষ্যসকলক ভক্তিৰ আহি দেখুৱাই প্ৰাৰ্থনা কৰিছে, হে সনাতন, তুমিয়ে একমাত্ৰ চৈতন্য পুৰুষ। ব্ৰহ্মাৰ পৰা আৰম্ভ কৰি সমস্ত জীৱ জগতেই জড় আৰু মায়াবদ্ধ। তুমি সমস্ত জীৱৰ হৃদয়তেই সত্যৰূপে প্ৰকাশ হৈ মায়া সজ্জাৰ পৰা জীৱসমূহক জাগ্ৰত কৰোৱা। আজি ইমানতেই সামৰণি মাৰিছোঁ। অহা ভিডিঅ'ত নজানো আবাহন, নজানো বিসৰ্জন, পূজা মন্ত্ৰ নাজানো কিঞ্চিত, এতেকে পৰমেশ্বৰ দাস ভৈলো চৰণৰ, মূৰগতি সাধিবে উচিত। এই প্ৰাৰ্থনা ঘোষাভাগ ভাঙনি আৰু বিশ্লেষণ কৰিবৰ বাবে প্ৰয়াস কৰিম। ওম বিষ্ণু, ওম বিষ্ণু, ওম বিষ্ণু।